জয় শ্ৰী গণেশ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলৰ স্বাগতম জনাইছোঁ। আজি আমি মীন ৰাশিৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এই সপ্তাহত শনিদেৱ আপোনাৰ চন্দ্ৰ ৰাশিৰ প্ৰথম ঘৰত আৰু কেতু ষষ্ঠ স্থানত বহি আছে। এই গ্ৰহবোৰৰ অৱস্থানে আপোনাৰ জীৱনৰ স্বাস্থ্য, কেৰিয়াৰ, পৰিয়াল আৰু আৰ্থিক অৱস্থাত ডাঙৰ প্ৰভাৱ পেলাব। গতিকে এই আগন্তুক সপ্তাহটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে কেনে হ'ব সেয়া বিতংভাৱে জানো আহক। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যিহেতু সাপ্তাহিক ৰাশিফলত যদি চোৱা হয়, প্ৰথমতে আমি চাওঁ আহক স্বাস্থ্যৰ বিষয়ে, যে এই সপ্তাহত শনিদেৱ, যিহেতু শনিদেৱ প্ৰথম ঘৰত থকাৰ বাবে স্বাস্থ্যৰ প্ৰতি আপুনি সতৰ্ক হোৱাটো আপোনাৰ প্ৰয়োজন আছে। চকু, কাণ আৰু নাকৰ লগত জড়িত সমস্যা আপোনাক আমনি কৰিব পাৰে। আপোনাৰ চকুত ধৰি লওক বিষ হ'ব পাৰে বা এলাৰ্জি বা কাণৰ বিষ, এনেকা সমস্যা আপোনাৰ হ'ব পাৰে। বতৰৰ পৰিৱৰ্তনটো আপোনাৰ হোৱাৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাব। ক্লান্তি, টোপনিৰ অভাৱে আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। আপুনি পাৰিলে কি কৰিব, ৰাতিপুৱা উঠি তামৰ পাত্ৰত পানী আপুনি যদি খায়, আপোনাৰ কাৰণে শুভ হ'ব। শনিবাৰে এজোপা আঁহত গছত আপুনি ধৰি লওক পৰিক্ৰমা কৰিব পাৰে, আৰু এইটো হাত পৰিক্ৰমা কৰক, তেতিয়াও আপোনাৰ কাৰণে শুভ, যিহেতু শনিৰ কাৰণে। আৰু প্ৰণায়াম আৰু ধ্যান দৈনন্দিন কাম কাজত আপোনাৰ অন্তৰ্ভুক্ত। কিন্তু ভাল কথাটো হ'ল যে সপ্তাহৰ শেষলৈকে আপোনাৰ ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতি হ'ব। বিশেষকৈ যদি আপুনি নিয়মিত যোগ প্ৰণায়াম কৰে, তেন্তে শনিদেৱৰ আশীৰ্বাদত আপুনি বহু সমস্যাৰ পৰা মুক্তি পাব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক যে আপোনাৰ পৰিয়ালৰ বা সম্পৰ্ক আপোনাৰ কেনেকৈ থাকিব। যিহেতু কেতু আপোনাৰ ষষ্ঠ ঘৰত থকাৰ ইংগিত দিয়ে যে এই সপ্তাহত আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য ভাল উন্নতি হ'ব, আৰু দীৰ্ঘদিন ধৰি পৰিয়ালটোত চলি থকা যিখিনি আপোনাৰ উত্তেজনা পৰাও আপুনি সকাহ পোৱাৰ সম্ভাৱনা আছে। আপুনি অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহি পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। আপুনি পাৰিলে সৰু ভাই ভনীৰ পৰা সমৰ্থন পাব আৰু শিশুৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰি। এই সপ্তাহত পৰিয়ালৰ সৈতে কটোৱা সময়খিনি আপোনাৰ মানসিক চাপ কমাব আৰু আপোনাৰ সম্পৰ্ক অধিক মজবুত কৰি তুলিব। প্ৰিয় দৰ্শক, কেৰিয়াৰ আৰু পেছাদাৰী জীৱন যদি চাওঁ আমি, যে শনিদেৱৰ উপস্থিতিয়ে, যিহেতু আপোনাৰ শনিদেৱ আছে, তো শনিদেৱৰ উপস্থিতি আপোনাৰ কেৰিয়াৰত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে, আৰু যিহেতু লৈ আহিছে, আৰু এই সপ্তাহত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমী স্বভাৱ আৰু স্মাৰ্ট সিদ্ধান্তৰ বাবে আপুনি জ্যেষ্ঠ বিষয়াসকলে আপোনাক প্ৰশংসা কৰে। নতুন প্ৰজেক্ট এটাত আপুনি নতুন কাম পাব পাৰে। সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব, আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। যদিহে আপুনি ব্যৱসায় কৰি আছে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে ইতিবাচক হ'ব, আৰু পুৰণি আবদ্ধ যিখিনি আপোনাৰ চুক্তি, সেইখিনি আপোনাৰ সফলতা লাভ কৰিব পাৰে। কিন্তু বিনিয়োগ কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠ বা অভিজ্ঞ লোকৰ লগত নিশ্চয় পৰামৰ্শ লওক। যদি আপুনি নিয়োজিত হয়, পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব, আৰু আপোনাৰ ওচৰলৈ নতুন সুযোগ আহিব। আপোনাৰ আৰ্থিক অৱস্থা যদি চোৱা হয়, যে এই সপ্তাহটো আপোনাৰ আৰ্থিক অৱস্থাটো কেনেকৈ যাব, দীৰ্ঘম্যাদী যিখিনি আপুনি বিনিয়োগ কৰি আছে, সেইখিনি ভাল লাভ পাব পাৰে। ষ্টক মাৰ্কেট বা সম্পত্তিৰ সৈতে জড়িত সিদ্ধান্ত এই সপ্তাহত ল'ব পাৰিব। কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক। এজন প্ৰাচীনৰ পৰামৰ্শ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত কৰে। টকা সঞ্চয় কৰাত মনোনিৱেশ কৰক। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি আঁতৰি থাকক। যিহেতু আপুনি অপ্ৰয়োজনীয় খৰচ, আপুনি ইটো ল'ব লাগে, সেইখিনিৰ পৰা যিমান পাৰে আপুনি আঁতৰি থাকিলে আপোনাৰ কাৰণে ভাল হ'ব। সপ্তাহৰ শেষত অৰ্থাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি যদি চাওঁ, আমাৰ যিহেতু ল'ৰা ছোৱালী, আজি যিহেতু ষ্টুডেণ্ট লাইফটো আমি যদি চোৱা হয়, এই সপ্তাহটো পঢ়া শুনা কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ বাবে বহুত ভাল হ'ব। আপুনি আপোনাৰ কষ্টৰ ফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনাও আছে। বৃহস্পতিৰ আশীৰ্বাদত আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব, আৰু পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব।
আপোনাৰ কাৰণে কিছুমান আপুনি ধৰি লওক পঢ়াৰ আগতে গণপতি বাপ্পা আপুনি মনত পেলাওক, হালধীয়া কাপোৰ পিন্ধক আৰু বৃহস্পতিবাৰে উপবাস ৰাখক, আপোনাৰ কাৰণে শুভ হ'ব। প্ৰেম আৰু বিবাহ জীৱন যদি আমি চাওঁ, যিসকল অবিবাহিত জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলৰ বাবে এই সপ্তাহটো বিশেষ কাৰোবাক লগ পোৱাৰ সুযোগ আনিব পাৰে। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব, কিন্তু ইগ' আপোনাৰ ভাল ইগ' বা ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। বিবাহিত জীৱনত মিঠাটা বাঢ়িব আৰু আপোনাৰ পত্নীৰ সহায়ত আপোনাৰ অসুবিধাবোৰ সহজ হ'ব। যিখিনি অসুবিধা হৈ আছিলে এইখিনি আপোনাৰ পত্নীৰ সহায়ত সহজে পৰিব। আধ্যাত্মিক আৰু যদি প্ৰতিকাৰ আমি যদি চাওঁ, আধ্যাত্মিকভাৱে আপুনি প্ৰতিকাৰনো কেনেকৈ কৰিব, যে মীন ৰাশিত স্বভাৱতে আধ্যাত্মিক। এই সপ্তাহত আপুনি পূজা আৰু ধৰ্মৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিব, মন্দিৰ দৰ্শন কৰা সুযোগ পাব আৰু যিকোনো ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে। এই সপ্তাহত বিশেষ আপুনি প্ৰতিকাৰ কিছুমান কৰিব পাৰে। ধৰি লওক বৃহস্পতিবাৰে এজন দুখীয়া ব্ৰাহ্মণক দৈ বা চাউল দান, আৰু দৈনিক সম্ভৱ যদি হয় 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ আপুনি জপ কৰিব পাৰে। শনিদেৱক তিল আৰু সৰিয়হ তেল আপুনি যিহেতু তিল আৰু মিঠাতেল আপোনাৰ আগবঢ়াওক। গতিকে প্ৰিয় দৰ্শক, যদি চোৱা হয় যে মীন ৰাশিৰ যিসকল আমাৰ বন্ধু বান্ধৱী আছে, এইটো আছিল আপোনাৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আৰু এই সপ্তাহত আপোনাৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, কিন্তু পৰিয়াল আৰু কেৰিয়াৰত শুভ লক্ষণ দেখা গৈছে। দীৰ্ঘম্যাদী বিনিয়োগ আপোনাৰ বাবে উপকাৰী হ'ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি ভাল সফলতা লাভ কৰিব। মাত্ৰ এটা কথা মনত ৰাখিব যে খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আৰু হয়, বৃহস্পতিবাৰে এজন দুখীয়া ব্ৰাহ্মণক আপুনি চাউল দৈ দান কৰিবলৈ নাপাহৰিব। এইটো আপুনি কৰিব, কিন্তু এই সপ্তাহৰ ভিতৰত বৃহস্পতিবাৰে আপোনাৰ দৈ চাউল এইখিনি আপুনি দান কৰিব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ আজি আপোনাৰ যিহেতু এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু চেনেলটো আপোনালোকে যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব প্ৰিয় দৰ্শক। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে কমেণ্টত লিখিব, আৰু কমেণ্টত আপোনালোকে পাৰিলে ভগৱান নাৰায়ণৰ নাম লিখিব পাৰে বা শ্ৰী গণেশ আপোনালোকে লিখি যে আমাক কমেণ্ট কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে জয় শ্ৰী গণেশ। সকলোকে আজিলৈ আমি ধন্যবাদ, থেংক ইউ।